নমস্কাৰ, মই দীপজ্যোতি। আজি বিশেষ এটা কাৰণত এই ভিডিঅ'টি বনালোঁ। যিহেতু মই আজি কিছুদিন ধৰি ষ্টক মাৰ্কেটৰ ওপৰত কিছুমান ভিডিঅ' আপলোড দি আছিলোঁ আৰু সেই ভিডিঅ'বিলাক যিহেতু চাইছে, বহুতেই চাইছে বা আপোনালোকে সেই ভিডিঅ'বিলাক চাইছে, কিন্তু বহুতকে মই লগ পাওঁ যিসকলে মোৰ চিনাকি, তেখেতসকলক মই লগ পাইছোঁ আৰু কেতিয়াবা তেখেতসকলে সোধে যে ভিডিঅ'বিলাক কিহৰ ওপৰত ভিডিঅ' বনাইছা, তুমি যে ভিডিঅ'বিলাক বনাইছা সেই ভিডিঅ'বিলাকনো কিহৰ ওপৰত বনাইছা। তেতিয়া মই কওঁ যে সেই ভিডিঅ'বিলাক ষ্টক মাৰ্কেটৰ ওপৰত বনাইছোঁ আৰু সকলোৱে যিহেতু বুজি নাপায় আৰু যিটো স্বাভাৱিক কথা, আচলতে ষ্টক মাৰ্কেটৰ ওপৰতে হওক বা যিকোনো বিষয়ৰ ওপৰতে, প্ৰত্যেকটো বিষয়ৰ ওপৰতে যে জানিব সেইটো আচলতে কথা নহয়। গতিকে মই আজি সেইসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ যিসকলে ষ্টক মাৰ্কেট কি ভালদৰে বুজি নাপায়। তেখেতসকলৰ বাবে আজি এই ভিডিঅ'টো মই বনাইছোঁ যে ষ্টক মাৰ্কেটনো কি। ষ্টক মাৰ্কেট হৈছে আচলতে এখন বজাৰ, যিখন শ্বেয়াৰ বজাৰ বুলি কোৱা হয়, শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেট। যি ধৰণে আমাৰ বজাৰ থাকে, আমি বজাৰবিলাকৰ পৰা যি ধৰণে আমি শাক পাচলি কিনো, দোকানৰ পৰা আমি যি ধৰণে বিভিন্ন ধৰণৰ দাইল তেলৰ পৰা আদি কৰি আমি চাবোন, তেল ইত্যাদি বস্তুবিলাক কিনো, সেইধৰণে ষ্টক মাৰ্কেটতো ষ্টকবিলাক কিনিবলৈ পোৱা যায়। যি ধৰণে আমি বজাৰত বস্তু কিনো, সেই একেধৰণে ষ্টকবিলাকো বজাৰত লিষ্টেড হৈ থাকে আৰু সেই বজাৰৰ পৰা আমি সেই ষ্টকবিলাক কিনিব পাৰোঁ। এতিয়া কথা হ'ল, ষ্টকবিলাকনো আমি কিয় কিনিম? যিহেতু আমি আজি কলগেট এটা কিনি আনিছোঁ, ব্যৱহাৰ কৰিলোঁ, বিস্কুট কিনি আনিছোঁ, খাইছোঁ, সেইধৰণে শাক পাচলি কিনি আনিছোঁ, আমি খাইছোঁ, কিন্তু ষ্টকটো আমি কিয় কিনিম? ষ্টকটো কিনি আমাৰ কি লাভ হ'ব? ষ্টকটো আচলতে কিনি আমাৰ এটাই লাভ হ'ব যে ষ্টক এটা যদি আমি 20 টকাত কোনো এটা ষ্টক কিনিছোঁ, সেই ষ্টকটোৰ মূল্য কিছুদিনৰ পিছত 25 টকা হ'বগৈ। তেতিয়া আমি সেই 25 টকাত সেই ষ্টকটো বিকিব পাৰিম। বা আমি যদি লং টাৰ্মৰ কাৰণে ষ্টকটো ৰাখি থৈছোঁ 5 বছৰ 10 বছৰৰ কাৰণে, সেই ষ্টকটো হয়তো 100 টকাও হ'বগৈ। তেতিয়া আমাৰ সেই ধৰণে সেই ষ্টকটোৰ পৰা আমি 5 গুণ লাভ পাম। সেইবাবে আমি ষ্টক এটা কিনো। যিদৰে আমি কোনো এখন হ'লচেল দোকানৰ পৰা কিবা এটা বস্তু 10 টকাত কিনি আনিলোঁ, ধৰি লওক আমি চাবোন এপিচ 10 টকাত কিনি আনিলোঁ আৰু সেই চাবোনডোখৰকে আমি 12 টকাত বিক্ৰী কৰিলোঁ, তেতিয়া আমাৰ চাবোনডোখৰ বিক্ৰী কৰি 2 টকা লাভ হ'ব। সেইদৰে ষ্টকটো আমি 20 টকাত কিনিলোঁ, 25 টকাত বিক্ৰী কৰিলোঁ বা 30 টকাত বিক্ৰী কৰিলোঁ, সেইধৰণে আমাৰ 5 টকা লাভ হ'ব বা 10 টকা লাভ হ'ব। এতিয়া এইখিনি কথা যদি বুজি পাইছে, তাৰপিছতে হ'ল কি, আমি ষ্টকটো কিনিম, কিন্তু আমি সেই ষ্টকটো কিনিম ক'ৰ পৰা কিনিম? এতিয়া বজাৰত এখন হ'লচেল দোকান আছে, তাৰ পৰা আমি বজাৰৰ সামগ্ৰীবিলাক কিনি আনিলোঁ, কিন্তু ষ্টকটো আমি ক'ৰ পৰা কিনিম? ষ্টকটো আমি কিনিব লাগিব ষ্টক মাৰ্কেটৰ পৰা। ভাৰতত যিহেতু 2টা ষ্টক এক্সচেঞ্জ আছে, আমি সেই ষ্টক এক্সচেঞ্জৰ পৰাই ষ্টকবিলাক কিনিব পাৰোঁ। এটা হৈছে BSE, বম্বে ষ্টক এক্সচেঞ্জ, আৰু আনটো হৈছে NSE, মানে নেশ্যনেল ষ্টক এক্সচেঞ্জ। BSEত 2024 চনলৈকে প্ৰায় 5,300ৰো অধিক ষ্টক লিষ্টেড হৈ আছিলে আৰু NSEত 2024 চনলৈকে প্ৰায় 2200ৰো অধিক ষ্টক লিষ্টেড হৈ আছিলে। ষ্টকবিলাক সময় বঢ়া কমা হৈ থাকে, যিহেতু নতুন নতুন ষ্টক আহি থাকে। IPO যোগে ষ্টকবিলাক মাৰ্কেটলৈ আহে আৰু কিছুমান ষ্টক মাৰ্কেটৰ পৰা ডিলিষ্টিঙো হৈ যায়। যিহেতু বিভিন্ন কাৰণত যিটো কোম্পানী আছে, সেই কোম্পানীটো যিহেতু তেওঁলোকে নিজৰ ব্যৱসায় ভালদৰে কৰিব নোৱাৰাৰ ফলত মাৰ্কেটৰ পৰা ডিলিষ্টিং হৈ যায়। সেইকাৰণে কোনো একজেক্ট হিচাপ নাথাকে যে ষ্টক মাৰ্কেটত ইমানেই ষ্টক আছে, যিহেতু বাঢ়ি থাকে আৰু তাৰ মাজতে কেতিয়াবা 2-এটা ষ্টক বাহিৰো হৈ যায়। এতিয়া দোকানৰ কোনো এটা সামগ্ৰী যিদৰে আমি কোম্পানীৰ পৰা ডাইৰেক্ট কিনিবগৈ নোৱাৰোঁ, কোনো এজন ডিষ্ট্ৰিবিউটৰ বা কোনো এজন হ'লচেলাৰৰ পৰা কিনিবলগীয়া হয়, সেইদৰে আমি
ষ্টকবিলাকো আমি ডাইৰেক্ট এক্সচেঞ্জৰ পৰা কিনিব নোৱাৰোঁ। আমি সেই ষ্টকবিলাক কিনিবলৈ হ'লে কোনোবা ব্ৰকাৰৰ থ্ৰুৱেদি কিনিব লাগিব। ডাইৰেক্ট আমি এক্সচেঞ্জৰ পৰা ষ্টকবিলাক কিনিব নোৱাৰোঁ। যিবিলাক ব্ৰকাৰেজ ফাৰ্ম থাকে, সেবিয়ে তেওঁলোকক ষ্টকবিলাক বেচা কিনা কৰিবলৈ লাইচেঞ্চ দিয়ে, আৰু আমি সেই ষ্টকবিলাক কোনো ব্ৰকাৰেজ ফাৰ্মৰ পৰা কিনিব লাগিব। সেই ব্ৰকাৰেজ ফাৰ্মবিলাকৰ কিছুমান এপ থাকে, আমি গুগল প্লে ষ্ট'ৰতে সেই ব্ৰকাৰেজ ফাৰ্মবিলাকৰ এপবিলাক পাওঁ, আৰু তাৰ পৰাই আমি সেই এপটো ডাউনলোড কৰি আমাৰ মোবাইলতে ষ্টকবিলাক বেচা কিনা কৰিব পাৰোঁ। এতিয়া সেবিয়ে যিহেতু তেওঁলোকক লাইচেঞ্চ দিয়ে, এতিয়া সেবিনো কোন? সেবিয়ে গোটেই ষ্টক এক্সচেঞ্জটো কণ্ট্ৰল কৰি থাকে। সেবি মানে হৈছে চিকিউৰিটি এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। সেই সেবিয়ে গোটেই ষ্টক মাৰ্কেটটো কণ্ট্ৰল কৰি থাকে, যাতে তাত কোনো ইলিগেল নহয়, তাত কোনো খেলি মেলি নহয়, সেই সকলোবিলাকৰ ওপৰত সেবিয়ে নজৰ দি থাকে। আৰু ষ্টকবিলাক কিনিবৰ বাবে প্ৰথমে আমি সেই যিবিলাক এপ আছে, মানে যিবিলাক ব্ৰকাৰেজ ফাৰ্ম আছে, সেই ব্ৰকাৰেজ ফাৰ্মত আমি ডিমেট একাউণ্ট খুলিব লাগে। আৰু ডিমেট একাউণ্ট আমি আমাৰ যিটো বেংক একাউণ্ট আছে তাৰ লগত আমি লিংক কৰিব লাগে, আৰু বেংক একাউণ্টৰ পৰা পইচা আমি ডিমেট একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব লাগে, আৰু আমি ডিমেট একাউণ্টৰ পৰা সেই ষ্টকবিলাক কিনিব পাৰোঁ। এতিয়া কথা হ'ল, সেই ষ্টকবিলাকনো কি, বা ষ্টকবিলাক মানে কি ধৰণৰ এটা বস্তু, সেই ষ্টকটোনো কেনেকুৱা ধৰণৰ এটা বস্তু? আচলতে ষ্টকবিলাক হৈছে একোটা কোম্পেনী, যিবিলাক কোম্পেনী ষ্টক মাৰ্কেটত লিষ্টেড হৈ থাকে। যেনেকে আপোনালোকে সচৰাচৰ দেখি আছে বিভিন্ন কোম্পেনী। এতিয়া উদাহৰণ হিচাপে মই টাটা কোম্পেনীটোৰ কথা ক'বলৈ বিচাৰিছোঁ। যিহেতু টাটা বুলি এটা কোম্পেনী আছে, তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰডাক্ট লঞ্চ কৰিছে। তাৰ ভিতৰতে গাড়ী, তাৰ ভিতৰতে টাটাই ঘড়ীও বনাইছে, তাৰ ভিতৰতে টাটাৰ কিছুমান টি গাৰ্ডেনো আছে। সেইধৰণে বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱসায় কৰিছে। সেইটো এটা ষ্টক হ'ল। আৰু তেনেকুৱা বিভিন্ন ধৰণৰ ষ্টক আছে, যেনে ধৰি লওক আমি তেল ভৰাবলৈ গৈছোঁ, এতিয়া পেট্ৰল পাম্পৰ যিটো ভাৰত পেট্ৰলিয়াম, সেইটো এটা ষ্টক। যিবিলাক বেংক আছে, ধৰি লওক ষ্টেট বেংক আছে, HDFC বেংক আছে, ICICI বেংক আছে, প্ৰত্যেকৰে একোটাকৈ ষ্টক বজাৰত লিষ্টেড হৈ আছে। সেইধৰণে বিভিন্ন ধৰণৰ কোম্পেনী আছে, আমি বিভিন্ন ধৰণৰ কোম্পেনী দেখি আছোঁ। আজি আমি কলগেটটোৰ পৰা ধৰি চাবোন পিছৰ পৰা ধৰি বিভিন্ন ধৰণৰ গাড়ী মটৰৰ পৰা ধৰি যিবিলাক বিভিন্ন ধৰণৰ কোম্পেনী আছে, সেই প্ৰায়বিলাক কোম্পেনীয়ে ষ্টক মাৰ্কেটত লিষ্টেড হৈ থাকে। অৱশ্যে সকলো কোম্পানী যে ষ্টক মাৰ্কেটত লিষ্টেড হৈ থাকে সেয়াও নহয়। তাৰ ভিতৰতে যিবিলাক কোম্পেনীয়ে নিজৰ ব্যৱসায়টো এক্সপাণ্ড কৰিবৰ কাৰণে তেওঁলোকৰ হাতত সেই পৰিমাণৰ পইচা নাথাকে, তেতিয়া তেওঁলোকে IPO লঞ্চ কৰি বজাৰত, অৰ্থাৎ ষ্টক মাৰ্কেটত লিষ্টেড হয়। ধৰি লওক এটা কোম্পানীৰ মাৰ্কেট কেপিটেলাইজেশ্যন হৈছে 100 কোটি টকা, মানে তেওঁলোকে 100 কোটি টকাৰ এটা ব্যৱসায় কৰি আছে, কিন্তু তেওঁলোকে ইচ্ছা কৰিছে যে তেওঁলোকৰ ব্যৱসায়টো বহল কৰিব। তেওঁলোকৰ ব্যৱসায়টো বহলাবৰ বাবে 500 কোটি টকাৰ প্ৰয়োজন হ'ব। গতিকে আৰু 400 কোটি টকা তেওঁলোকে ক'ৰ পৰা পাব? সেই 400 কোটি টকা পাবৰ বাবে তেওঁলোকে সেই 400 কোটি IPO লঞ্চ কৰিব, আৰু সেই IPO যোগে তেওঁলোকে ষ্টক মাৰ্কেটত লিষ্টেড হ'ব। আৰু সেই 400 কোটি টকাৰ বাবে যিমান পৰিমাণৰ ষ্টক লাগিব, সেই সিমান পৰিমাণৰ ষ্টক তেওঁলোকে মাৰ্কেটত এৰি দিব, আৰু তাৰ পৰাই মাৰ্কেটত ইনভেষ্টৰসকলে সেই কোম্পেনীটোৰ ষ্টকবিলাক বাই কৰিব। আৰু যেতিয়াই সেই কোম্পেনীটোৰ গ্ৰ'থ হ'ব, যেতিয়া সেই কোম্পেনীটোৰ ব্যৱসায়টো বহল হ'ব, লাহে লাহে তাৰ ষ্টক প্ৰাইচো বাঢ়ি যাব। ধৰি লওক কোম্পানী এটাৰ ষ্টক প্ৰাইচ আছিল 100 টকা, আৰু তাৰ ব্যৱসায়টো লাহে লাহে বাঢ়ি গৈছে। বাঢ়ি যোৱাৰ ফলত সেই ব্যৱসায়টো বাঢ়ি যোৱাৰ ফলত সেই ষ্টকটোৰ ডিমাণ্ডো বাঢ়ি যাব, আৰু সেই 100 টকীয়া ষ্টকটো হয়তো 150 টকাও হ'বগৈ এবছৰৰ ভিতৰত। হয়তো এবছৰৰ ভিতৰত সেই ষ্টক প্ৰাইচ 200 টকাও হ'বগৈ পাৰে। হয়তো 10 বছৰৰ পিছত তাৰ মূল্য 2000 টকাও হ'বগৈ পাৰে। সেইধৰণে ষ্টক প্ৰাইচো বাঢ়ি যায়। যিধৰণে ব্যৱসায়টো এক্সপাণ্ড হ'ব, সেইধৰণে ষ্টক প্ৰাইচো বাঢ়ি বাঢ়ি গৈ থাকিব।
আৰু সেইবাবে আমি আচলতে ষ্টকত ইনভেষ্ট কৰিব লাগে বা ইনভেষ্টৰসকলে ষ্টকত ইনভেষ্ট কৰে, যিহেতু তেওঁলোকে ভালদৰে কোম্পানীটো চালি জাৰি চাই লয় সেই কোম্পানীটোৰ মাৰ্কেটত ডিমাণ্ড কিমান, সেই প্ৰডাক্টটোৰ মাৰ্কেটত ডিমাণ্ড কিমান, বা ভৱিষ্যতলৈ সেই প্ৰডাক্টটো ডিমাণ্ড বাঢ়ি যাব নে কমি যাব। যদি বাঢ়ি যোৱাৰ চান্স থাকে তেতিয়াহ'লে সেই ষ্টকটোত ইনভেষ্টৰবিলাকে ইনভেষ্ট কৰিব। আৰু যেতিয়াই ষ্টক প্ৰাইচ বাঢ়ি যাব তেতিয়া ইনভেষ্টৰসকলে নিজৰ প্ৰফিট, যি ধৰণে প্ৰফিট ইচ্ছা কৰিছিলে সেই ধৰণৰ প্ৰফিট লৈ তেওঁলোকে ষ্টকটো বিকি দিব, বা হয়তো সেই ষ্টকটো বহুত লং টাৰ্মৰ কাৰণেও তেওঁলোকে ৰাখিব পাৰে। আৰু যিমানে সেই কোম্পানীটোৰ গ্ৰোথ বাঢ়ি যাব ষ্টক প্ৰাইচো বাঢ়ি যাব, আৰু ষ্টক প্ৰাইচ বাঢ়ি যোৱাৰ লগে লগে ইনভেষ্টৰসকলে সেই ষ্টকটো বিকি তেওঁলোকে প্ৰফিট কৰিব। আৰু সেইদৰে আমি যিকোনো এটা ষ্টক কিনিব পাৰোঁ। আৰু যি ধৰণৰ আমাৰ টাৰ্গেট থাকে, ধৰি লওক আমি ষ্টকটো ডাবল হ'লে বিকিম বা আমি 50% প্ৰফিটত বিকিম, সেই ধৰণৰ আমাৰ টাৰ্গেটটো যেতিয়া এচিভ হ'ব তেতিয়া আমি সেই ষ্টকটো বিকি আমি প্ৰফিট কৰিব পাৰোঁ। আচলতে সেইবাবে ষ্টক মাৰ্কেটৰ পৰা ইনভেষ্টৰসকলে ষ্টক কিনে। আৰু বৰ বিশেষ নকওঁ, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টিৰ জৰিয়তে ষ্টক মাৰ্কেটনো কি সেইটো কিছু হ'লেও বুজিছে। গতিকে ইয়াকে কৈ আজিৰ ভিডিঅ'টি সামৰণি মাৰিলোঁ। ধন্যবাদ।